শিক্ষাৰ্থীসকল আজি মই তোমালোকক সৰল সমীকৰণ সিম্পল ইকুৱেশ্যনৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। ইয়াৰ আগৰ ক্লাছত আমি কিছু কথা শিকিছিলোঁ সৰল সমীকৰণৰ লগত জড়িত কথা কিছুমান, যেনে উক্তি কাক বোলে, মুক্ত বাক্য কাক বোলে, সমীকৰণ কাক বোলে, অভেদ কাক বোলে, বীজগণিতীয় ৰাশি কাক বোলে আৰু বীজগণিতীয় ৰাশিৰ পদ কাক বোলে, এইবোৰ শিকিছিলোঁ। এতিয়া আজি আমি প্ৰথমে আলোচনা কৰিম বহুপদ অৰ্থাৎ পলিনমিয়েল কাক বোলে। এতিয়া মই ইয়াত লিখিছোঁ যে যিবোৰ বীজীয় ৰাশিৰ বা বীজগণিতীয় ৰাশিৰ চলকবোৰৰ ঘাত অঋণাত্মক অখণ্ড সংখ্যা বা 0, 1, 2, 3, 4 আদি, তেনে বীজগণিতীয় ৰাশিবোৰক বহুপদ বোলে। তাৰমানে কি হ'ব, যি এইটো আমি তোমালোকে এইটো দেখিছা, এইটো এটা কি বীজগণিতীয় ৰাশি, আমি আগৰ ক্লাছত পঢ়িছোঁ। এতিয়া ইয়াত চলকৰ ঘাতবোৰ মানে সূচকবোৰ 4x³ পদটোত ইয়াৰ সূচক কিমান 5, xৰ সূচক 5, xটো চলক হয়, ইয়াৰ সূচক 5, এইটো xৰ সূচক 3, এইটো xৰ সূচক 2 আৰু ইয়াত xৰ সূচক ওপৰত পাৱাৰ একো নাই মানে 1 আৰু তাৰমানে 9xক আমি 9 × x⁴ লিখিব পাৰোঁ। 1 এনেকৈ দেখুৱাই দিয়া নহয় বাবে ইয়াৰ পাৱাৰটো 1। তাৰপিছত 3টোক আমি 3 × x⁴ লিখিব পাৰোঁ, কাৰণ x⁴ মানে 1 হ'ব। গতিকে কি হ'ল, আমি ইয়াত দেখিছোঁ এই বীজগণিতীয় ৰাশিটোত চলকৰ ঘাতবোৰ কি হয় 0, 1, 2, 3, 5 মানে অঋণাত্মক অখণ্ড সংখ্যা। গতিকে এইটো এটা বহুপদ। আৰু তাৰপিছত মই লিখিছোঁ বহুপদৰ মাত্ৰা, ডিগ্ৰী অৱ এ পলিনমিয়েল। বহুপদৰ মাত্ৰা কাক বোলে? মই ইতিমধ্যে তোমালোকক ক'লোৱেই যে বহুপদটোত থকা পদবোৰৰ 4x⁵ এটা পদ, এই পদটোত সূচকৰ ঘাত 5। তাৰপিছত মই এইখিনি মচি দিছোঁ। এতিয়া ইয়াত চোৱা 4x⁵ এটা পদ, এই পদটোত এইটোত xৰ সূচক 5, এইটো -3x³ এটা পদ, ইয়াত xৰ সূচক 3, 4x² এটা পদ, ইয়াত xৰ সূচক 2, -9x এটা পদ, ইয়াত xৰ সূচক 1 আৰু 3 এটা পদ, ইয়াত xৰ সূচক 0। 0 কেনেকৈ হ'ব? 3 = 3x⁴. গতিকে এই পদটোত মই এনেকৈ 3x⁴ লিখিলে ইয়াত xৰ সূচক 0 হ'ব। গতিকে আমাৰ বহুপদৰ চৰ্তটো সিদ্ধ হ'ল। গতিকে এইটো হ'ব, এইটো বহুপদৰ চৰ্ত সিদ্ধ কৰিলে এইটোৱে। গতিকে এতিয়া আমি কি আলোচনা কৰি আছিলোঁ? বহুপদৰ মাত্ৰা। এতিয়া আমি ইয়াত দেখিলোঁ চলকবিলাকৰ সূচকবোৰ 0, 1, 2, 3, 5। এই সূচকবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ হ'ল 5 আৰু এই 5টোৱেই হ'ব এই বহুপদটোৰ মাত্ৰা, ডিগ্ৰী অৱ এ পলিনমিয়েল। তাৰমানে কি হয়, এটা বহুপদত থকা চলকৰ সৰ্বোচ্চ সূচকটোকেই বহুপদটোৰ মাত্ৰা বুলি কোৱা হয়। গতিকে এই বহুপদটোৰ মাত্ৰা হ'ব 5। তাৰপিছত এতিয়া আমি গম পালোঁ বহুপদ কি হয়। বহুপদটো এটা বীজগণিতীয় ৰাশিয়ে হয়, মাত্ৰ সেই বীজগণিতীয় ৰাশিটোৱে কি চৰ্ত পূৰণ কৰিব লাগে, যে যিটো বীজগণিতীয় ৰাশিৰ সূচকৰ ঘাতবোৰ অঋণাত্মক অখণ্ড সংখ্যা, সেই বীজগণিতীয় ৰাশিটোক বহুপদ বোলে। আৰু এটা বীজগণিতীয় ৰাশিত থকা চলকৰ সৰ্বোচ্চ সূচকটোকেই কি বুলি কোৱা হয়? বীজগণিতীয় ৰাশিটোৰ অৰ্থাৎ বহুপদটোৰ মাত্ৰা বুলি কোৱা হয়। এতিয়া
কি হয় যে সমীকৰণ এটাত জড়িত হৈ থকা বীজগণিতীয় ৰাশিৰ মাত্ৰা অনুসৰি সমীকৰণবোৰক বেলেগ বেলেগ নামেৰে নামাকৰণ কৰা হয়। যেনে এইটো 3x - 5 = 11। ইয়াত এটাই চলক আছে x, xৰ ওপৰত একো নাই মানে 1 আছে, কাৰণ ইয়াত -9x এইটোত কি হয়, এই পদটোত -9 × x⁴1। তাৰ মানে যেতিয়া চলকৰ সূচকটো বা পাৱাৰটো যেতিয়া 1 থাকে তেতিয়া 1টো লিখা নহয়। তাৰ মানে কি, যেতিয়া অকল xটো থাকে আমি বুজিম যে ইয়াৰ পাৱাৰ বা ঘাত 1। গতিকে ইয়াত xৰ পাৱাৰ 1, ইয়াত x আৰু y দুটা চলক আছে, কিন্তু দুয়োটাৰে পাৱাৰ 1, কাৰণ ওপৰত একো লিখা নাই। গতিকে এই দুটা সমীকৰণত আমি দেখিলোঁ চলকৰ ঘাত বা চলকৰ সূচক 1। গতিকে এনেকুৱা সমীকৰণক একঘাতীয় বা ৰৈখিক সমীকৰণ বোলে। মই ইয়াত সেইকাৰণে লিখি দিছোঁ যে সমীকৰণ এটাত জড়িত থকা বীজগণিতীয় ৰাশিৰ মাত্ৰা অনুসৰি সমীকৰণবোৰৰ বেলেগ বেলেগ নাম দিয়া হয়। যেনে 3x - 5 = 11, 7x - 3y = 12। এই দুটা কি হয়, একঘাতীয় বা ৰৈখিক সমীকৰণ, কাৰণ ইয়াত বীজগণিত জড়িত হৈ থকা বীজগণিতীয় ৰাশিৰ মাত্ৰা 1। তাৰপিছত দ্বিঘাত সমীকৰণ লিখিছোঁ তলত, যে আমি ইয়াত দেখিছোঁ তলৰ এই সমীকৰণ দুটাত চোৱাচোন তোমালোকে, দুয়োটাত কি হৈছে, সূচকৰ মান অৰ্থাৎ চলক xৰ সূচক বা ঘাত ইয়াত 2, আৰু ইয়াতো xৰ ঘাত 2 + yৰ ঘাত 2। তাৰ মানে কি, চলকৰ সৰ্বোচ্চ ঘাত, এইটোতো 2 হয়, কাৰণ ইয়াতো 2 আছে, ইয়াতো 2 আছে, আকৌ এইটোতো 2 আছে, গতিকে কি হয়, সৰ্বোচ্চ সূচক 2। গতিকে কি হয়, এই সমীকৰণ দুটাক দ্বিঘাত সমীকৰণ বোলে। এতিয়া তোমালোকক দ্বিঘাত সমীকৰণ নালাগে, একঘাতীয় বা ৰৈখিক সমীকৰণহে লাগিব। গতিকে মই তলত লিখি দিছোঁ যে যিবোৰ সমীকৰণত মাত্ৰ এটা চলক থাকে আৰু চলকটোৰ সৰ্বোচ্চ ঘাত 1 হয়, সেইবোৰ সমীকৰণক এটা চলকযুক্ত ৰৈখিক সমীকৰণ বোলে। এটা চলকযুক্ত ৰৈখিক সমীকৰণক সৰল সমীকৰণ বুলিও কোৱা হয়। তাৰমানে কি হ'ল, আমি ইয়াত একঘাতীয় বা ৰৈখিক সমীকৰণ কি লিখিলোঁ, দুটা লিখিলোঁ। এটাত এই প্ৰথমটোত এটা চলক আছে আৰু দ্বিতীয়টোত দুটা চলক আছে, x আৰু y। এতিয়া মই ইয়াত কি লিখিছোঁ, যে যিবোৰ সমীকৰণত মাত্ৰ এটা চলক থাকে আৰু চলকটোৰ সৰ্বোচ্চ ঘাত 1 হয়, সেইবোৰ সমীকৰণক এটা চলকযুক্ত ৰৈখিক সমীকৰণ বোলে। এটা চলকযুক্ত ৰৈখিক সমীকৰণবোৰক সৰল সমীকৰণ, চিম্পল ইকুৱেশ্যন বোলে। এতিয়া এই সমীকৰণটো এটা সৰল সমীকৰণ বা চিম্পল ইকুৱেশ্যন হ'ব, কাৰণ ইয়াত মাত্ৰ এটা চলক আছে আৰু চলকৰ সৰ্বোচ্চ ঘাত 1। গতিকে এইটো এটা সৰল সমীকৰণ বা চিম্পল ইকুৱেশ্যন হ'ব। তোমালোকে এই কথাটো নিশ্চয় বুজি পালা। এতিয়া আমি আহিছোঁ অনুশীলনী 3A কেইটামান অংকলৈ। অনুশীলনী 3A আমি কেইটামান অংক কৰোঁ। অনুশীলনী 3A 1 নম্বৰ কি আছে প্ৰশ্নটো, মই প্ৰশ্নটো কি কৰিব দিছে ইয়াত লিখা নাই, তোমালোকক কৈ দিছোঁ, কাৰণ PDF ফাইলত লিখা আছে যে তলৰ প্ৰতিটো উক্তিৰ বাবে একোটা সৰল সমীকৰণ গঠন কৰা। 1 নম্বৰটো আছিল এটা সংখ্যাৰ
লগত 6 যোগ কৰিলে 13 হয়। এইটো আমাক উক্তি দিয়া আছে, আমি কি কৰিব লাগে, এটা সৰল সমীকৰণ গঠন কৰিব লাগে। আমি লিখি ল'ব লাগিব, এটা সংখ্যাৰ লগত আছিল নহয়, গতিকে ধৰা হ'ল সংখ্যাটো সমান x। এতিয়া xৰ লগত 6 যোগ কৰিলে আমি পাওঁ কি পাম, x প্লাছ 6। এটা সংখ্যাৰ লগত 6 যোগ কৰিলে, এটা সংখ্যা আমি x ধৰিছোঁ সংখ্যাটো, গতিকে তাৰ লগত 6 যোগ কৰিলে আমি পালোঁ x প্লাছ 6। এতেকে নিৰ্ণেয় সমীকৰণ কি হ'ব, এটা সংখ্যাৰ লগত 6 যোগ কৰিলে মানে x প্লাছ 6 যোগ কৰিলে 13 হয়, গতিকে x প্লাছ 6 ইকুৱেল টু 13। এইটো হ'ব নিৰ্ণেয় সমীকৰণ। তাৰ পিছৰটো আছে, এটা সংখ্যাৰ পৰা 3 বিয়োগ কৰিলে 8 হয়। এটা সংখ্যাৰ পৰা 3 বিয়োগ কৰিলে, 2 নম্বৰ অংকটো আছে, এটা সংখ্যাৰ পৰা 3 বিয়োগ কৰিলে, এটা সংখ্যাৰ পৰা 3 বিয়োগ কৰিলে 8 হয়। গতিকে আমি লিখিম, ধৰা হ'ল সংখ্যাটো x ঠিকে থাকিল। এতিয়া এইটোত অকণমান সলনি কৰিব লাগিব। কি কৰিম, ধৰা হ'ল সংখ্যাটো সমান x। এতিয়া সংখ্যাৰ পৰা 3 বিয়োগ, গতিকে xৰ পৰা 3 বিয়োগ কৰিলে আমি পাওঁ, কিমান পাম, x মাইনাছ 3। আমি পাওঁ x মাইনাছ 3। এতিয়া নিৰ্ণেয় সমীকৰণ হ'ব, এটা সংখ্যাৰ পৰা 3 বিয়োগ কৰিলে, অৰ্থাৎ x মাইনাছ 3 ইজ ইকুৱেল টু 8। 8 হয়। এটা সংখ্যাৰ পৰা 3 বিয়োগ কৰিলে 8 হয়। তাৰপিছত নেক্সট, তিনি নম্বৰ অংকটো আছে, এটা সংখ্যাৰ দুগুণৰ লগত 5 যোগ কৰিলে নাইনটিন হয়। এটা সংখ্যাৰ লগত 5 যোগ কৰিলে 19 হয়। গতিকে আমি কি লিখিম, যে ধৰা হ'ল সংখ্যাটো সমান x। এতেকে সংখ্যাটোৰ দুগুণ সমান, দুগুণ মানে 2ৰে পূৰণ, গতিকে আমি যিহেতু চলকৰ লগত পূৰণ কৰিম, পূৰণ চিনটো নিদিওঁ, 2x লিখিছোঁ। সংখ্যাটোৰ দুগুণ সমান 2x। এতেকে নিৰ্ণেয় সমীকৰণ
কি হ'ব এটা সংখ্যাৰ দুগুণৰ লগত দুগুণটো মই লিখিছোঁ 2x 5 যোগ কৰিলে +5 19 হয় ইকুৱেল টু 19 এটা সংখ্যাৰ দুগুণ 2x লগত 5 যোগ কৰিলে 19 হয় ইকুৱেল টু 19 এইটো হ'ব নিৰ্ণেয় সমীকৰণ তোমালোকে আজি এইখিনি লৈ চাবা আৰু ইয়াৰ পিছৰখিনি নেক্সট ক্লাছত আলোচনা কৰিম ধন্যবাদ